প্ৰথমতে মানে যোৱাকালি মোৰ ল'ৰা শ্ৰী অভিদৰ্শন দত্ত তেখেতে তেওঁ মানে শিৱসাগৰ ইউনিভাৰ্চিটিত মানে ফাৰ্ষ্ট টাইমৰ পৰীক্ষা আছিলে। পৰীক্ষা দিবলৈ অহা অৱস্থাত খুব খৰধৰকে তেখেত মানে ঘৰৰ পৰা আহোঁতে অকণ পলম হৈছিলে। ঘৰলৈকে আহি পিনি তেওঁ পৰীক্ষা হলত সোমাবলগীয়া হোৱাৰ কাৰণে তেওঁ মটৰচাইকেলৰ চাবিটো মটৰচাইকেলতে থাকি গ'ল আৰু গৈ পিনি তেখেতে পৰীক্ষা দিলে। 9টা বজাত সোমালে আৰু ঠিক 11:30 বজাত পৰীক্ষা হলৰ পৰা ওলাই মোলৈ ফোন কৰে, দেউতাই যে মই মটৰচাইকেলখন য'ত থলো তাতে মটৰচাইকেলখন দেখা পোৱা নাই, মটৰচাইকেলখন চুৰ হৈছে বুলি ক'লে। মই তেতিয়া লগে লগে তেতিয়া ক'লো যে শিৱসাগৰ আমাৰ জয়সাগৰ আৰক্ষী চকী আছে, আৰক্ষী চকীত লগে লগে এজাহাৰ এখন দিবলৈ কোৱা হ'ল আৰু মই গৈ আছো বুলি ক'লো আৰু সেই ময়ো পালোহি। সেইমতে আমি ইয়াতে এখন এজাহাৰ দিলো। এজাহাৰ দিয়াৰ পিছত আমাৰ IC ছাৰে একদম খুব তৎকালীনভাৱে দেই তেখেতে লগে লগে ওলাই গৈ বিভিন্ন অঞ্চলত থকা মানে CC কেমেৰাবিলাক পৰীক্ষা কৰিবলৈ ধৰিলে। ৰাতি ঠিক 8-9 মান বজালৈকে তেখেতে CC কেমেৰাবিলাক পৰীক্ষা কৰি আছে আৰু লগতে আমিও তেওঁৰ লগত সহযোগ কৰি আছো। তাৰপিছত তেওঁ আমাক যাবলৈ ক'লে, তাৰপিছত তেখেতে কিন্তু বহুত ৰাতিলৈকে তেওঁ ঘূৰি ফুৰি আমি গম পালো। তাৰপিছতে তেখেতে আজি ঠিক আমাক 11 মান বজাত ক'লে যে আপোনালোকে অকণমান ৰ'ব, আমি কিছুমান শিৱসাগৰ মানে ইউনিভাৰ্চিটিত ভিতৰত গৈ আমি কিছুমান CC কেমেৰা ফুটেজ লৈছো, তাৰ পৰা আমাৰ কিছুমান আমি ধৰা পেলাব পাৰিছো। আৰু যোৱাকালি যিটো ল'ৰা পৰীক্ষা আছিলে সেই ল'ৰাজনৰ পৰীক্ষা আছিলে, সেই ল'ৰাজন আহি পলমকে পোৱাৰ কাৰণে তেখেতক পৰীক্ষালৈ সোমাবলৈ নিদিলে। আৰু নিদিয়াৰ পিছত তেখেতে মানে বাইকখন লৈ পিনি ঠিক কালুগাঁও ফালে মানে গতি কৰিছিলে। কিন্তু আমি বিভিন্ন CC কেমেৰাত তেওঁ আমাক দেখালে এইকেইটা চব হয়নে বাইক এখন বোলো হয়। তাৰপিছত তেখেতে শিৱসাগৰ ইউনিভাৰ্চিটি CC কেমেৰা কেইটা উলিয়াই আজি যেতিয়া মিলালে, তাৰ ড্ৰেছ পাতিখিনি মিলাই, তাৰ জোতা চেণ্ডেলৰ পৰা আদি কৰি মিলাই পিছত তেখেতক নিশ্চিত কৰিলে যে এই দিচাংমুখৰ ডিমৌমুখ বুলি এডোখৰ জেগা তেখেতৰ সেই ল'ৰাজনে এই মটৰচাইকেলখন চুৰি কৰি নিছে বুলি তেওঁলোকে সঠিকভাৱে মানে সঠিককে ক'ব পৰা হ'ল। আৰু তেখেতক অলৰেডি গৈ তেওঁলোকে ঘৰৰ পৰা এইখিনি উদ্ধাৰ কৰিলে, মটৰচাইকেলখন উদ্ধাৰ কৰিলে আৰু ল'ৰাজনকো ধৰিবলৈ সক্ষম হয় আৰু তেখেতখিনি ইয়াত উপস্থিত হৈছে। আব্দুল কুদ্দুছ আলী শিৱসাগৰ কলেজত এই বোটানী ডিপাৰ্টমেণ্টৰ 5th চেমত পঢ়ি আছে ল'ৰাজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।